নাথ যোগীক লৈ কোনো ধৰণৰ বিতৰ্কিত মন্তব্য মই কৰা নাই। এই মন্তব্য কৰিছিল বিধায়ক ৰমাকান্ত দেউৰীয়ে। আৰু বিধায়ক ৰমাকান্ত দেউৰীক মিছা বদনাম দিয়াৰ বাবে এতিয়া দুখ প্ৰকাশ কৰিছে একাংশ নাথ যোগী সমাজে। নাথ যোগী জাতীয় সংগঠনক প্ৰত্যাহ্বান জনাই বিধায়ক ৰমাকান্ত দেউৰীক মৰিগাঁও নগৰীত নাথ যোগী সমাজে জনালে আদৰণি। জিতুমণি নাথ, লক্ষ্যজ্যোতি নাথ আৰু উৎপল নাথে বিধায়কজনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি কথাৰ প্ৰসংগত উল্লেখ কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। নাথ যোগী জাতীয় সংগঠনৰ নেতাৰ সৈতে নামঘৰত ভাগৱতত ধৰি শপত খোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে। এটা বহুদিনীয়া সমস্যা মোৰ আই মাতৃসকলে বা সমস্যাসকলে আপত্তি কৰি আছিল। আজি বহুদিনীয়া সমস্যাৰ এটা সমাধান হৈছে। তাত মই তেখেতসকলে আপত্তি কৰিছিল যে আমি বছৰে বছৰে পৰম্পৰাগতভাৱে যি বাৰ্ষিক নাম, সেই নামত আমাৰ ভাগৱতৰ বাৰ্ষিক নামত এটা ভোগ্য লাগে। সেই ভোগ্যটো তেওঁলোকৰ অৰ্থনৈতিকভাৱে বৰ শোচনীয়। তাৰ কাৰণে আজি মই 10 লাখ টকা সেই ভোগ্য নামত আবণ্টন দিয়া হৈছে। আৰু সেই ভোগ্যটো আধাৰ টকা 50% টকা আজি চেংচন দিছে, তাৰ আধাখিলা স্থাপন কৰিলোঁ। আৰু নামঘৰ যিটো মণিকূট আছিল, মোৰ আৰি মাতৃসকলে বা সমস্তসকলে মোৰ আপত্তি কৰিলে যে সেই নামঘৰটো টিংখিনি জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। আমাৰ একমাত্ৰ এই নৰবৰী বিশাল এখন যোগী সমাজ আছে, সেই সমাজৰ মণিকূটটো এটা জৰাজীৰ্ণ অৱস্থা। সেই মণিকূটটো জৰাজীৰ্ণ অৱস্থা টিংপাতখিনি মই যোৱা বছৰ এই ভাগৱত বড়ো নামঘৰত লগাই দিলোঁ। তাৰ কাৰণে মই আশীৰ্বাদ পাইছোঁ ৰাইজৰ। হয়, আই মাতৃসকল মোক আশীৰ্বাদ দিছে। আৰু যোৱা বিগত যেতিয়া বিধানসভা নিৰ্বাচন আছিল, সেই বিধানসভা নিৰ্বাচনত এটা দুষ্ট চক্ৰ কেইজনমান ব্যক্তিয়ে, যোগী সম্প্ৰদায় কেইজনমান ব্যক্তিয়ে জিতুমণি নাথ, লক্ষ্যজ্যোতি নাথ আৰু উৎপল নাথ, এই কেইজনমান ব্যক্তিয়ে নানা অপপ্ৰচাৰ চলাইছে যে যোগী সম্প্ৰদায়ৰ লগত মোক বিবাদ সৃষ্টি কৰিব কাৰণে বিচাৰিছিলে। যে আমাৰ যোগী সম্প্ৰদায় বেয়া ধৰণে গালি পাইছে, আগল তাগল ঠিক হৈছিলে, অনেক কথা কৈছিল। কিন্তু সকলোৱে পিছত গম পালে যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে নামানিলে যে তোমালোকে কোন হোৱা? যে আমাৰ লগত আছে আমাৰ বিধায়ক, আমাৰ জনপ্ৰিয় বিধায়ক আমাৰ লগত আছে, সদায় গাঁৱৰ ৰাইজৰ লগত থাকে আৰু গাঁৱৰ ৰাইজৰ দুখ বেদনা তেওঁ অনুভৱ কৰে। এই কথাটো তেওঁলোকক বুজাই দিলে, সেইটোৱে খাম কাটিলে। যোৱাবাৰ আকৌ আৰম্ভ কৰি দিলে, আজি 2-3 দিনৰ পৰা আৰম্ভ কৰি দিলে। স্বাধীনতা দিৱসত মই একোৱে কৰা নাই, মোৰ বিৰুদ্ধে আকৌ অপপ্ৰচাৰ নামিলে। যোৱাকালি প্ৰেছ মেল দিছে, এটা দুৰ্ভাগ্যজনক। মই তেওঁলোকক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, তোমালোকে আহা। কাৰণ অসমীয়া জাতিৰ বিশ্বাস হ'ল আমাৰ ভাগৱতখন। মই ভাগৱতত ধৰি নামঘৰত যাম, ভাগৱত লৈ যাম, তোমালোকে আহা। যদি মই কৈছোঁ মোৰ 2টা চকু অন্ধ হৈ যাব, আৰু যদি তোমালোকে কৰা নাই তোমালোকৰ 2টা চকু অন্ধ হৈ যাব, আহা। কিন্তু তেওঁলোকে নাহিলে। তেওঁলোকে বাতৰি কাগজ বাঘ, আজিকালি হ'ল ছ'চিয়েল মিডিয়া তেওঁলোকে বাঘ। গতিকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ তেওঁলোকে। আজি মই আহোঁতে মই চৰাইবাহী যুৱক সমাজে বৰ দুখ পাইছে। 2খন গামোচালৈ ৰৈ আছে বাটত, বোলে ছাৰ আপুনি ৰ'বক কিয়? কৈছে যোৱাকালি বাতৰিটোত আমাৰ দুষ্ট চক্ৰ কেইজনমানে অপপ্ৰচাৰ কৰিছে, গতিকে আমি আপোনাক সন্মান জনাইছোঁ, আমাক দুখ নিদিব। সেই চৰাইবাহী মোক যুৱমিত্ৰসকলে 2খন গামোচা পিন্ধাইছে। আৰু আজি এটা প্ৰমাণ হৈছে যে নৰবৰীত এই 270 ঘৰ 80 ঘৰ মানুহে আজি প্ৰমাণ কৰি দেখুৱালে যে ৰমাকান্ত দেউৰী আমাক সদায় বিপদ আপদ আমাৰ লগত আছে। আৰু যোগী সম্প্ৰদায় কোনোদিনে তেওঁ বেয়া চকুৱে নাছে আৰু বেয়া আজিলৈকে কোৱা নাই। এটা জ্বলন্ত প্ৰমাণ। তোমালোকে চাওক, এই মোৰ আই মাতৃ, মোৰ মাতৃ হ'ব, মাতৃয়ে নাচিছে, ক'লৈ গ'ল? মাতৃ হ'ব, মাতৃজনীয়ে নাচিছে, মোৰ পেহী হ'ব, পেহীজনীয়ে নাচিছে, আৰু ভাই হ'ব যোগী সম্প্ৰদায়ৰ লোকসকলে নাচিছে। আৰু মোক গামোচা দিছে, শৰাই দিছে, আৰু হেৰি দিছে, সন্মান যাচিছে, ঢোল ডগৰ লৈ মোক আদৰি আনিছে। যদি মই বেয়া কথা ক'লোঁহতি, বেয়া বাক্য ক'লোঁহতি, তেখেতসকলক নিশ্চয় মোক সন্মান নিদিলেহঁতি। আজি জ্বলন্ত প্ৰমাণ। মই ঈশ্বৰৰ ওচৰত আজি 2টা বজাত স্মৰণ কৰিছোঁ, হে প্ৰভু, যিকেইজনে বাৰে বাৰে মোক অপদস্থ কৰিছে, অপমান কৰিছে, আপুনি তাক বিচাৰ কৰক। মই আজি 2টা বজাত সাৰ পাই আজি ভগৱানক স্মৰণ কৰিছোঁ আৰু জগন্নাথ প্ৰভুক সেৱা কৰিছোঁ। আৰু জগন্নাথ প্ৰভুৱে লগে লগে
এটা সিগনেল দিছে চিন্তা নকৰিবি খাব আপোনালোকে আশীৰ্বাদ দিয়ক এই দুষ্ট চক্ৰ নিপাত হওক ধ্বংস হওক সিহঁতে যাতে মানে নিপাত হৈ যায় আত্মজা যায় তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিয়ক আৰে মইতো এইটো ৰাইজে সিদ্ধান্ত মই যে স্পষ্ট কৰিলোঁ তেওঁলোকে ক'ত দিব মইতো নটুৱাঙাত নবৈ নটুৱাঙাত আছোঁ তেওঁলোকে জিলাতহে আছে তেওঁলোকে নবৈ নটুৱাঙাত দিয়ক আহি স্মাৰক পত্ৰ ৰাইজৰ মাজত দিয়ক গাঁৱত দিয়ক আহি নবৈ নটুৱাঙাত দিয়ক চৰাইবাহী দিয়ক হাবিবঙাবাৰীত দিয়ক এইবিলাকত দিয়ক হয় নাই নহয় কওক গাঁৱৰ ৰাইজত দিয়ক গৈ যে যোগী সম্প্ৰদায়ে গালি পাৰিছে বেয়া চকে চাইছে সেইকাৰণে যোগী সম্প্ৰদায় নটুৱাঙাত নবৈতহে আছে যোগী ইয়ালৈকে ইয়ালৈ আহক তেওঁলোকেতো ডি চি অফিচত তো হেৰি যোগী সম্প্ৰদায় নাথাকে কোনোবা চাকৰি কৰিছে এজনহে আছে তাত কি লাভ হ'ব হয় নহয় কওক সামাজিকভাৱে ইয়াত দিয়ক আৰে মই এইটোৱে কৈছোঁ এই বাৰ্তাটো যাব গাঁওবাসী গাঁৱত কৈছে গাঁৱৰ বাইক এটা ল ইয়াৰ গতিকে গাঁৱত দিয়ে স্মাৰক পত্ৰ যোগী সম্প্ৰদায়ে গাঁৱৰ মাজে মাজে দিয়ক মই যদি ভুল কৈছোঁ তেতিয়া ৰাইজে দেখা পাব গাঁৱে গাঁৱে ৰাইজ গাঁৱে গাঁৱে গৈ বোলে মোৰ বিৰুদ্ধে সেনে প্ৰচাৰ চলাব বোলে মই আই মাতৃসকলে কওঁ সিহঁতক কি কৰিব লাগে এতিয়া ৰাইজক সোধক এতিয়া ৰাইজক সোধক 48 সময় নালাগে কি এঘণ্টা 1 মিনিট সময় দিলেও লছ কৰিব নাই স্বয়ং ভগৱান আছে স্বয়ং জগন্নাথ প্ৰভু আছে স্বয়ং মোৰ আই মাতৃসকল আছে এয়া নবৈ আই মাতৃসকল আছে এয়া মোৰ পিতৃসকল মাতৃ হ'ব মাতৃ আছে ইয়াত দিয়ক মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট এনজে মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 60030101 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ